মৰ্নিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো বিশেষকৈ ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ 1 তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ 15 তাৰিখ 2024, বাৰ হৈছে শুক্ৰবাৰ। আজিৰ দিনটো বিশেষকৈ মঘাই ওজাৰ স্মৃতি দিৱস। তিথি হিচাপে থাকিব আজি শুক্লা ষষ্ঠী। শুক্লা ষষ্ঠী আজি ৰাতিপুৱা 3:21 থাকিব আৰু তাৰপিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আৰু যোগ হিচাপে থাকিব বিকম্ভু যোগ। বিকম্ভু যোগ আজি ৰাতিপুৱা 12:35 থাকিব বন্ধুসকল, আৰু তাৰপিছত প্ৰীতি যোগ আৰম্ভ হ'ব। ইফালে আছে আৰু নক্ষত্ৰ হিচাপে থাকিব কৃতিকা। কৃতিকা নক্ষত্ৰ আজি অৰ্থাৎ ৰাতি 9:08 থাকিব আৰু তাৰপিছত ৰিহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আৰু কৰণ হৈছে কৈলৱকৰণ। কৈলৱকৰণ আজি ভাটিবিলা 3:58 থাকিব আৰু পুৱা কৈলৱকৰণ অৰ্থাৎ শনিবাৰে ৰাতিপুৱা 3:21 থাকিব আৰু তাৰপিছত গৌৰৱকৰণ আৰম্ভ হ'ব। আজিৰ দিনটো জন্ম ৰাশি বিশেষকৈ বৃক্ষ ৰাশি। আজিৰ দিনটোৰ সূৰ্যোদয় সময় হৈছে আপোনাৰ 5:35। সূৰ্যাস্ত যাব অৰ্থাৎ সূৰ্য মাৰ যাব 5:28। এতিয়া বন্ধুসকল, ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ অকণমানো ভাল লাগে বা উপকৃত কৰি আছে বুলি অনুভৱ কৰে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া ৰাশিফল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে মেঘ ৰাশি। স্বাস্থ্যৰ ফালেদি চাব গ'লে আজি আপুনি বহুতো ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱ আৰু আত্মবিশ্বাস বঢ়াত সহায় কৰিব। অৰ্থাৎ স্বাস্থ্যৰ পিনেদি আপোনাৰ আজি যথেষ্টখিনি ভালভাৱে আজি দিনটো অতিবাহিত হ'ব। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব, তাৰ অতি ভালভাৱে বিবেচনা কৰক। অৰ্থাৎ আৰ্থিক দিশৰ আৰ্থিক উপাৰ্জন কৰাৰ যিটো নতুন পদ্ধতি বা কিছু সুযোগ, সেইটো আপোনাৰ হাতত আজি খুব ধুনীয়াকৈ আহিব, যিটো লাভ আপুনি আজি উঠাওক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহ ভালকৈ অধ্যয়ন কৰে। অৰ্থাৎ আপুনি অধ্যয়ন কৰিহে বা ভালকৈ আলোচনা কৰিহে যে টকা পইচা নিৱেশ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্য ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। অৰ্থাৎ পৰিয়ালক আপুনি কিছুমান সিহঁতৰ কৰ্মৰ ফলত যে আপুনি খঙত যাতে অতি নিয়ন্ত্ৰণ নোহোৱাকৈ যাতে আপুনি ব্যৱহাৰ নকৰে, তাৰ পৰা আপুনি খং আজি নিয়ন্ত্ৰণ কৰিব লাগিব। আপুনি আজি প্ৰেমৰ মনত ৰখাত থাকিব। আপুনি আজি বহুতো সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মোটামুটিভাৱে আজি ভালেই। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰৰ পৰা বহুত ভাল। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময় আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব। অৰ্থাৎ জীৱনসংগী ফালৰ পৰা আজি এক ভালভাৱে দিনটো অতিবাহিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক অৱস্থা উন্নতিৰ বাবে নিত্য গণেশ চালিচা আৰু আৰতি পাঠদান কৰক। আপুনি এনেকুৱা ধাৰ্মিকমূলক কামৰ লগত জড়িত থাকিলে আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য উন্নতি হোৱাৰ লগতে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে। অৰ্থাৎ আপোনাৰ মনে বিচৰা কিছুমান কাম কাজৰ লগত জড়িত থাকিলে আজি খুব ভালভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। মনোৰঞ্জন আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে প্ৰয়োজনকৈ অধিক সময় খৰচ নকৰিব। অৰ্থাৎ আপোনাৰ সৌন্দৰ্য চৰ্চাৰ লগত জড়িত কিছু কাম কাজত আপুনি যদি অধিক সময় খৰচ নকৰে, তাৰ প্ৰতি আজি গুৰুত্ব ৰাখিব লাগিব, যিহেতু সময় মূল্যৱান। পৰিয়ালৰ সদস্যসমূহ আপোনাৰ বহুতো সহযোগ কৰিব, কিন্তু তাৰ ফলত সিহঁতৰ বহুতো চৰ্ত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান কাম কাজত পৰিয়ালে আজি সহায়ৰ হাত আগবঢ়া পৰিলক্ষিত হয়। একপক্ষীয়া প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হ'ব। অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰেম আপুনি পৰাপক্ষত নকৰাটোৱেই ভাল। সেয়ে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰেমৰ পৰা আজি কিছু বাচি থাকক, যিবোৰ একপক্ষীয় প্ৰেম। ব্যৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থাকক। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান আজি শিথিলতা আজি দেখা গৈছে আপোনালোকৰ। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজি দিনটো সিমান ভাল নহ'ব।
সেয়েহে আপোনাৰ অকণমান যাত্ৰা যদিও কৰে আৰু সাৱধানে চলিব লাগিব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে, অৰ্থাৎ কিছুমান কাম কাজত বা নিৱেশৰ ক্ষেত্ৰত জীৱনসংগীৰ কাৰণে আপোনাৰ লোকচান কিছুমান হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যে অলপ সাৱধানে থাকিলে ভাল হয় লগা। প্ৰতিকাৰ হিচাপে থাকিব তিল আৰু সৰিয়হৰ গা ধোৱা পানীৰ লগত মিহলাই গা ধুই জীৱনটো এক নতুন ৰূপত উদযাপন কৰক। আপুনি এনেকৈ কৰিলে আপোনাৰ স্বাস্থ্য ভাল থকাৰ লগতে আপোনাৰ মনটোৱে আপোনাৰ শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। শাৰীৰিক ব্যায়াম আৰু ওজন কমোৱাৰ উপায়বোৰ মানি চলিলে আপোনাৰ উজলি উঠাত সহায় হ'ব। অৰ্থাৎ শৰীৰৰ ফালৰ পৰা শৰীৰটো আৰু অধিক শাৰীৰিক আৰু মানসিকভাৱে আৰু অধিক শক্তিশালী হৈ থাকিবৰ বাবে আপুনি কিছুমান ব্যায়াম ইত্যাদি আজি কৰিব পাৰে। আজি কৰা আৰ্থিক নিৱেশসমূহ আপোনাৰ সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আজি আপোনাৰ অৰ্থৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ ভৱিষ্যতলৈ জীৱনলৈ। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহঁতৰ শুনিও নুশুনা ভাওৰ দ্বাৰা স্বভাৱৰ বাবে বাদ বিবাদো হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান পৰিয়ালৰ সমস্যাবোৰ আজি দেখিও নেদেখা ভাও ধৰাৰ বাবে আপোনাৰ কিছু পৰিয়ালৰ আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে আপুনি তেখেতসকলৰ সমস্যাবোৰ সমাধান কৰা আপোনাৰ আগভাগ ল'লে আপোনাৰ ভাল হ'ব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰে বাবে মাজে মাজে আপোনাক খঙো কৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ কিছুমান কৰ্মৰ বাবে বা ভাল কিছুমান কামৰ বাবে মাজে মাজে আপোনাক খং ইত্যাদি কৰিব পাৰে, যিবোৰ পিছত ভাল বুলি পৰিগণিত হৈছে। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব, কাৰণ আপোনাৰ আশা কৰা মতে কাম হোৱা নাই। অৰ্থাৎ আপুনি আজি কিছুমান কাম অন্যক কৰিব দিয়া কাম আজি মনে আশা কৰা মতে নকৰিব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও কৰাত সমৰ্থন হোৱা নাই। অৰ্থাৎ আপুনি মনে ভাবি থকা কামবোৰ আজি বাস্তৱত ৰূপায়িত কৰাৰ বাবে আজি ভাল দিন আপোনাৰ ঘৰুৱা সহায়কাৰী আজি আপোনাৰ কামত নোহোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কিছুমান কৰ্মৰ ক্ষেত্ৰত ঘৰুৱা কাম কাজৰ ক্ষেত্ৰত জীৱনসংগী আৰু আপোনাৰ মাজত কিছু আজি সমস্যা পৰিলক্ষিত হোৱা দেখা গৈছে আজিৰ দিনটোত বিশেষকৈ। প্ৰতিকাৰ হিচাপে থাকিব আজি সেউজীয়া ৰঙৰ কাঁচৰ বটলত পানী ভৰাই ৰ'দত ৰাখিলে সেই পানী সেৱন কৰিলে পাৰিবাৰিক জীৱনৰ সুখ শান্তি নামি আহিব আজি আপোনাৰ দিন। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আপোনাৰ কাজিয়া খোৱা স্বভাৱে আপোনাৰ শত্ৰু তালিকাখন দীঘলীয়াহে কৰিব। কাকো ইয়াৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেত আপোনাৰ দুখ দিব, যাৰ বাবে আপুনি পস্তাবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কিছুমান অনৈতিক কিছুমান কৰ্মৰ বা স্বভাৱৰ বাবে আপোনাৰ অৰ্থাৎ কাজিয়া কিছুমান লগা স্বভাৱৰ বাবে আপোনাৰ শত্ৰু আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আপুনি পৰাপক্ষত এনেকুৱা কাজিয়া বিচাৰ আদি কাৰ্য লিপ্ত নাথাকিলে আপোনাৰ পক্ষে ভাল হ'ব ভৱিষ্যতত। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাৰ কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। অৰ্থাৎ ব্যৱসায় ইত্যাদি বৃদ্ধি কৰিবৰ বাবে আত্মীয় আজি আপোনাক আৰ্থিক দিশৰ পৰা সহায় কৰা পৰিলক্ষিত হৈছে। আপোনাৰ ব্যক্তিগত দিশত হোৱা যিকোনো বৃহৎ বস্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে উল্লাসৰ খবৰ লৈ আহিব। অৰ্থাৎ ব্যক্তিগত ফালৰ পৰা আজি কিছুমান বস্তু বা খবৰে আপোনাৰ পৰিয়ালৰ এটা ভাল খবৰ এটা আনন্দমুখৰ পৰিৱেশ গঢ়ি তুলিব। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। মানে প্ৰেমৰ ক্ষেত্ৰত আজি কিছু অসফলতা দেখা গৈছে। সঠিক পথত সততাৰে লোৱা পদক্ষেপ নিশ্চিতভাৱে লাভজনক হ'ব। কিছুমান আপোনাৰ সিদ্ধান্ত আজি খুব ফলদায়ক হিচাপে আজি পৰিগণিত হ'ব। আপোনাৰ অৱসৰ সময় আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত
অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে, তেন্তে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপুনি আজি অৱসৰ সময়খিনি আজি সৎ কামত লগোৱাৰ পৰা আজি ব্যৰ্থ হ'ব পাৰে। লগতে আপুনি খোৱা বোৱাৰ ক্ষেত্ৰতো অধিক আজি ধ্যান দিয়াৰ খুব প্ৰয়োজন আছে, যিহেতু আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পেলাব পাৰে যদি আপুনি ধ্যান নিদিয়ে। সেয়ে আপুনি খোৱা বোৱাৰ প্ৰতি আজি সচেতনতা হ'লে আপোনাৰ ভাল হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ভগৱানৰ বিশ্বাস ৰাখক আৰু মানসিক হিংসাৰ পৰা দূৰত থাকক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ আজি। এতিয়া আহিছোঁ সিংহ ৰাশি। আজি যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ পৰা যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বহু প্ৰতিকৃত ৰেহাই হৈ আহিব। অৰ্থাৎ আপোনাৰ কিছুমান কৰ্মৰ অসফলতাৰ বাবে যি আপুনি হতাশা বা যি মনত নিৰাশা ভাৱ লাগি আছে, সেইটো আপোনাৰ আজি কিছু হ'লেও আপুনি সেই হতাশাৰ পৰা আজি দূৰ হ'ব পাৰিব। অৰ্থাৎ আপোনাৰ সঠিক কৰ্ম বা বিচাৰৰ দ্বাৰা আপোনাৰ বহুখিনি আপোনাৰ সেই দুখবোৰ আজি ৰেহাই হৈ আহিব। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাক দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক দিশৰ পৰা আজি শক্তিশালী হ'ব, কিয়নো আপুনি কাৰোবাক দিয়া ধন আজি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কিছুমান ধৰ্মমূলক স্থানত আজি যাত্ৰা কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো ইমান এটা মধ্যমীয়াভাৱে চলিব। লগতে আপুনি কিছুমান দূৰণিবতীয়া যাত্ৰাৰ বাবে প্ৰিয়জনৰ লগত ব্যৱধান বাঢ়ি যোৱাৰ ফলত আপোনাৰ এই পৰিস্থিতিটো আপুনি নিয়ন্ত্ৰণ কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব। অফিচত আপুনি কিবা এনেকুৱা কাম হ'ব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। অৰ্থাৎ আপুনি মনে বিচৰা কাম আজি আপুনি অফিচত পোৱাৰ সম্ভাৱনাই দেখা দিছে। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ পৰা আকৌ এবাৰ বিবেচনা কৰা এয়া সঠিক সময়। অৰ্থাৎ আপোনাৰ ভৱিষ্যতৰ কামৰ পৰিকল্পনা, কৰ্মৰ যি পৰিকল্পনা, তাৰপিছত আপুনি যি পৰিকল্পনা, সেই পৰিকল্পনাসমূহ বা আপোনাৰ উদ্দেশ্যসমূহ সফল ৰূপায়ণ কৰাৰ বাবে আজি আপোনাৰ সঠিক সময়। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কথা বতৰা যি সিদ্ধান্ত বা সেই সিদ্ধান্ত দুয়োজনৰে পাৰ্থক্য থকাৰ বাবে আপোনালোকৰ মাজতো আজি জীৱনসংগীৰ মাজত বা বৈবাহিক জীৱনৰ মাজত আজি কিছু বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব ভাল স্বাস্থ্যৰ বাবে মা, আইতা আৰু অন্য বয়স্ক মহিলাৰ পৰা আশীৰ্বাদ লওক আজি আপুনি পৰামৰ্শ। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজি নিজৰ স্বাস্থ্য আৰু মুখমণ্ডলৰ যত্ন ল'বৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। অৰ্থাৎ আপুনি শৰীৰ চৰ্চাৰ লগত কিছুমান কাম কৰিবলৈ আছে, পৰ্যাপ্ত সময় থাকিব। আপোনাৰ ভৱিষ্যতক সমৃদ্ধি কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল, সেইবোৰ ফলস্বৰূপে ফল পাব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভালে অতিবাহিত হ'ব আজিৰ দিনটো। লগতে আপুনি অতীতত কৰি অহা বিনিয়োগ আজি ভাল ফল দিবৰ বাবে সক্ষম হ'ব। আজি আপোনাৰ ভৰপূৰ উৰ্জা, শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশাৰ পৰা দূৰ কৰিব। অৰ্থাৎ আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আজি শক্তিবান আৰু হৈ থকাৰ বাবে আপুনি যিকোনো কাম কাজ আপুনি ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব আৰু লগতে যি এটা মনৰ নৈতিক ভাৱনা আজি উদ্ভাৱন হ'ব। আপুনি নিজৰ ফালেদি সকলোতকৈ ভাল ব্যৱহাৰ কৰা উচিত, কাৰণ আপোনাৰ প্ৰিয়জনৰ মুড আজি অনিশ্চিত হ'ব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু সতৰ্কতা হোৱাটো প্ৰয়োজন, কাৰণ আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ মন আজি কিছু হতাশাগ্ৰস্ত হোৱাৰ বা হতাশ মনৰ হৈ থাকিব পাৰে। সেয়ে আপুনি কিমান পাৰে আপুনি প্ৰেমিক বা প্ৰেমিকাক আজি ভাল ব্যৱহাৰ কৰিলে সেই পৰিস্থিতিটো কিছু দূৰ হ'ব।
আজি আপোনাৰ বৰিষ্ঠসকল আপোনাৰ লগত দেৱদূতৰ নিচিনা ব্যৱহাৰ কৰিছে। অৰ্থাৎ আপোনাৰ ডাঙৰসকলে আপোনালোকৰ এটা খুব ভাল ব্যৱহাৰ কৰা আজি পৰিলক্ষিত হৈছে। আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পচন্দ কৰিব যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। অৰ্থাৎ আপুনি শৈশৱত ভাল পোৱা কিছুমান কাম আজি অৱসৰ সময় পাইছে আপুনি কৰিবলৈ সক্ষম হ'ব বা কৰিবলৈ বিচাৰিব। আপোনাৰ অতীতৰ এটা ৰহস্য আপোনাৰ জীৱনসংগী আজি নিৰাশ কৰিব পাৰে। অৰ্থাৎ আপুনি বৈবাহিক জীৱনৰ জীৱনসংগীৰ ফালৰ পৰা হওক আপোনাৰ কিছু অতীতৰ কথাই আজি গোটেই পৰিৱেশটো নিৰাশ কৰি পেলাব পাৰে। প্ৰতিকাৰ কাষৰ কাঁহীত আহাৰ গ্ৰহণ কৰিলে আপোনাৰ প্ৰেম জীৱন আজি সুখ শান্তিৰ আগমন হ'ব আপোনাৰ নিশ্চিতভাৱে। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহ কৰি তুলিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আৰু আজি অৱশেষত আপুনি পাই যাব। অৰ্থাৎ আপুনি কিছুমান ব্যক্তিৰ সহযোগে আপোনাৰ মনটো আজি খুব ভালদৰে উৎসাহিত কৰি তুলিব আৰু লগতে আপোনাৰ যি আৰ্থিক দিশত খুব এটা ভাল শক্তিশালী ৰূপে পৰিগণিত হৈছে আজিৰ দিনটো। যিকোনো চতুৰতাৰে ভৰা কাম কৰাৰ পৰা বাচক আজি কিছুমান এনেকুৱা কামৰ পৰা। মানসিক শান্তিৰ বাবে এই প্ৰকাৰৰ কামৰ পৰা দূৰত থাকক আপুনি। কিছুমান মানসিক অশান্তিমূলক কামৰ পৰা আজি দূৰত থাকিলে আপুনি খুব ভাল হ'ব। আজি আপুনি প্ৰেমপূৰ্ণ মনোভাৱ থাকিব, সেইবাবে প্ৰিয়জনৰ লগত কিছু ভাল সময় অতিবাহিত কৰাৰ যোজনা বনাব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা মোটামুটি ভালেই আপোনাৰ দিনটো আজি। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো আপুনি কিছুমান প্ৰেম জীৱনৰ কিছু স্মৃতি আজি ৰোমন্থন কৰা আজি সহায়ক হ'ব। নিজৰ কামক লৈ আজি ব্যস্ত থাকক আৰু বেলেগক ভৰসা কৰি নাথাকিব। সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি কোনো আপোনাক সহায় কৰিবলৈ নাহে। অৰ্থাৎ আপুনি যি কৰ্মৰ লগত জড়িত আছে সেই কৰ্মটো আনৰ ওপৰত ভৰসা কৰি বহি নাথাকি অৰ্থাৎ নিজে কৰিবলৈ যথোপৰোক্তি চেষ্টা কৰিলে আপুনি আজি সফলতা লাভ কৰিব। খালি থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। আপুনি খালি সময়খিনি আজি নিজৰ পচন্দ অনুযায়ী আজি কাম কৰিলে ভাল ফল পাব। এনেকুৱা কৰাৰ পৰা আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব আজি। আপোনাৰ লগৰী সঁচাকৈ আপোনাৰ বাবে দেৱদূতৰতে আজি এই কথাটো আপুনি অনুভৱ কৰিব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা হওক আপোনাৰ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক আজিৰ দিনটো খুব ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। প্ৰতিকাৰ নিজৰ মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব আপুনি। এতিয়া হৈছে বৈশ্বিক ৰাশি বন্ধুসকল। খাই থকা সময়ত সাৱধানে থাকক, অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। আজিৰ দিনটোত আপুনি মাদক দ্ৰব্যৰ পৰা আঁতৰি থকাটো ভাল, নহ'লে নিচাৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। অৰ্থাৎ আপুনি আজি মাদক দ্ৰব্যৰ পৰা তেনেকুৱা আজি নিচা দ্ৰব্যৰ পৰা আজি বাচি থাকিলে আপোনাৰ বাবে খুব ভাল বুলি পৰিগণিত হৈছে। এনেকুৱা ৰাগিত আপুনি এনেকুৱা বস্তুবোৰ আজি আপুনি স্বাস্থ্য হানিকৰ বস্তুবোৰ আজি আঁতৰি থাকিলে আপোনাৰ খুব ভাল হ'ব। আজি আপুনি যদি আপুনি নিচাৰ ৰাগিত থাকে অৰ্থাৎ এনেকুৱা বস্তু আঁতৰি নাৰাখে তেতিয়াহ'লে আপোনাৰ আজি মূল্যৱান বস্তু হেৰুৱাৰো সম্ভাৱনা আছে। সেয়ে আপুনি এইবোৰ নেহেৰুৱাৰ আগতে আজি নিচা দ্ৰব্যৰ পৰাই আপুনি আজি দূৰত থাকক। আপোনাৰ সন্তান ভৱিষ্যতৰ ওপৰত বেছি গুৰুত্ব নিদি বাহিৰা কাম কৰা অধিক লিপ্ত হোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব। অৰ্থাৎ সন্তানৰ ফালৰ পৰা চাব গ'লে আপোনাৰ আজি কিছু সমস্যা হ'ব, অৰ্থাৎ আপোনাৰ মনে বিচৰা মতে কাম নকৰিব সিহঁতে, যাৰ ফলত নিৰাশে আপোনাৰ মনো আগুৰি ধৰিব বিচাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনক আপোনাক বুজাৰ চেষ্টা কৰক। অৰ্থাৎ প্ৰেমৰ আৰু অৰ্থাৎ গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাম নিদিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো খুব এটা ভালেই দিন বুলি কৈছে আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু সতৰ্কতা হ'ব লাগিব। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুচি যাব। অৰ্থাৎ আপুনি কিছুমান
সময়ৰ বাবে আপুনি সময় অতিবাহিত কৰিবলৈ আপুনি ঘৰৰ চাৰিবেৰৰ পৰা আজি বাহিৰলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি অকলেতো থাকিব কিন্তু মন শান্ত নহ'ব। মন আজি বহুতো চিন্তা আগা দেৱা কৰি থাকিব। যিসকল মহিলাক অকল যৌন প্ৰবৃত্তি নিৰ্মূল এক আহিলাইছে গণ্য কৰে, সিহঁতৰ ধাৰণাটো ভুল, কাৰণ আজি আপুনি সঁচাকৈ প্ৰেমৰ অনুভূতি লাভ কৰিব। অৰ্থাৎ প্ৰেমৰ আপোনাৰ মহিলাৰ প্ৰতি যি ভ্ৰান্ত ধাৰণা, সেই ভ্ৰান্ত ধাৰণা আজি নেওচি আজি শুদ্ধ ধাৰণা আজি প্ৰতিফলিত হ'ব। লগতে আজি বৈবাহিক জীৱনৰ লগতে প্ৰেম জীৱনৰো মৰম ভাল পোৱা আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ বন্ধুসকল, প্ৰতিকাৰ হিচাপে থাকিব আজি আৰ্থিক স্থিতিটো সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ বাচন এটা পানী, চেনি, ঘিউ, গাখীৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজি দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। অৰ্থাৎ শাৰীৰিক দিশৰ পৰা শক্তিশালী কৰিবলৈ হ'লে আপুনি কিছুমান শৰীৰ চৰ্চাৰ কামত জড়িত থাকিলে ভাল হ'ব। আৰ্থিকভাৱে আপুনি আজি সবলে থাকিব, অৰ্থাৎ মোটামুটিভাৱে থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাৰ আৰ্থিক উপাৰ্জনৰ বহুতো বাট দেখুৱাব। অৰ্থাৎ আপোনাৰ আৰ্থিক উপাৰ্জনৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আজি আপোনাৰ খোল খাই যাব আপোনাৰ বাবে। আপোনাৰ সন্তানৰ আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। অৰ্থাৎ কিছুমান ভৱিষ্যতৰ পৰিকল্পনা লৈ সন্তানক লৈ আপুনি কিছু কৰ্মৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি নিৰাশ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা কৰা অনুযায়ী প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰক। অৰ্থাৎ আপুনি সন্তানক কিছু মটিভেট কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। তেখেতৰ আত্মবিশ্বাস বঢ়াই তোলাটো অলপ সহজ হ'ব। বহুতো কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকত ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজু বিৰাজ কৰি থাকিব। কাম থকা স্বত্বেও আপুনি কাম পেলাই থৈ অৰ্থাৎ আজি প্ৰেমৰ ক্ষেত্ৰতে আপুনি মচগুল হৈ থকা দেখা গৈছে। আপোনাৰ আজিৰ দিনাখন অফিচৰ পৰিৱেশ বহুত ভাল হৈ থাকিব। অফিচৰ লগত জড়িত থকা ব্যক্তিসকলৰ আপোনালোকৰ দিনটো কৈ ভাল বুলি পৰিগণিত হৈছে। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আকৌ এবাৰ বিবেচনা কৰা এয়া সঠিক সময়। আজিৰ দিনটো আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাল ভাৱনাসমূহ আজি সম্পূৰ্ণৰূপে দেখুৱাব। অৰ্থাৎ আপোনাৰ যি ভৱিষ্যতৰ পৰিকল্পনাসমূহ আকৌ এবাৰ ৰূপান্তৰণ কৰা আজি বহুত ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। লগতে আজি প্ৰেমৰ ক্ষেত্ৰতো আজি খুব এটা ভাল দিন, লগতে বৈবাহিক জীৱনৰ দম্পতীসকলৰ বাবে আজি এটা ৰোমান্টিক দিন আজি আপোনাৰ অতিবাহিত হ'ব। প্ৰতিকাৰ হিচাপে দেখুৱা পাৰিবাৰিক জীৱনৰ সুখৰ বাবে যিকোনো কুকুৰক কলা ৰঙৰ হয় তেন্তে বেছি ভাল গাখীৰ খুৱাওক আপুনি আজি। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপুনি সুখী মন আৰু হাঁহি কি কৰক, কাৰণ এই হাঁহিয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰিব। অৰ্থাৎ আপোনাৰ যি হাস্য ৰসাত্মক স্বভাৱ, সেই হাস্য ৰসাত্মক স্বভাৱে আপোনাৰ যি বেমাৰৰ আজি কিছু সকাহ দিব। দীৰ্ঘৱৰ্তী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড আদি নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। অৰ্থাৎ দীঘলীয়া আৰ্থিক নিৱেশৰ বাবে আপুনি আজি ষ্টক বা মিউচুৱেল ফাণ্ড আদি আজি নিৱেশ কৰিব পাৰে। সন্তানৰ লগত অধিক দক্ষতাভাৱে ব্যৱহাৰ নকৰিব, নিজকে নিয়ন্ত্ৰণ ৰাখক আৰু এইটো কথা মনত ৰখাৰ প্ৰয়োজন যে এনেকুৱা কৰিলে আপুনি নিজৰ মতে এখন দেৱাল থিয় কৰিব পাৰে। অৰ্থাৎ সন্তানৰ ক্ষেত্ৰত কিছু নীতি নিয়ম আপুনি আজি ভালভাৱে আজি দিয়া আজি খুব এটা ভাল দিন, যাৰ ফলত সিহঁতৰ এক ভৱিষ্যতৰ যে নৈতিক চৰিত্ৰ গঠন হ'বলৈ তাৰ তেনেকুৱা ধৰণৰ বিষয় আজি নিজৰ সন্তানক আজি দিব পাৰে। লগতে আপুনি আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিয়ে বিচাৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ পৰা বিশ্বাস বিচৰাৰ সম্ভাৱনা আছে। ট্ৰেড শ্ব' আৰু ছেমিনাৰ ইত্যাদি অংশগ্ৰহণ কৰিলে আপুনি নিজৰ ব্যৱসায়িক সম্পৰ্কসমূহ শুধৰণি আনিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি কৰিবলৈ হ'লে আপুনি
ট্ৰেড শ্ব' অৰ্থাৎ যে বাণিজ্য মেলা আৰু চেমিনাৰ ইত্যাদি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহ আপুনি অংশগ্ৰহণ কৰিব পাৰে। বহু কাম এৰি আজি আপুনি ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনাটো সফল নহ'ব। আৰু কৰ্মৰ ফালৰ পৰা চাব গ'লে আপোনাৰ আজি কামত মোটামুটিভাৱে ভালে যাব, কিন্তু আপুনি যি পৰিকল্পনা কৰিছিল, যি কামৰ যি পৰিকল্পনা, সেই পৰিকল্পনাৰ মতে কিন্তু সফল হ'ব নোৱাৰিব। আজি জীৱনৰ সকলোতকৈ জটিল সময় আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব, অৰ্থাৎ আপোনাৰ কিছুমান ক্ষেত্ৰত প্ৰয়োজনীয় হোৱা সময়ত আপোনাৰ জীৱন লগৰীয়ে আপোনাক আজি পইচা দি আৰ্থিক দিশত আপুনি সহায় কৰিব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব আজি আপোনাৰ পৰিয়ালৰ সদস্যসমূহক যোগ আৰু প্ৰণয়নৰ প্ৰতি অনুপ্ৰাণিত কৰক। আপুনি পৰাপক্ষত আপোনাৰ শাৰীৰিক সম্বন্ধ আৰু অধিক শক্তিশালী হৈ উঠে আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰো। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক, আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। অৰ্থাৎ আপোনালোকৰ যি শাৰীৰিক আৰু আপোনাৰ যি শক্তিশালী, সেই শক্তিশালী বা স্পষ্টবাদী সেই সকলোবোৰ আপুনি আজি ভালদৰে শিকক, আৰু তাৰ পৰিণাম আজি খুব এটা ভালভাৱে দেখাৰ পৰিলক্ষিত হৈছে। পইচা নাটনি আজি ঘৰৰ কলহৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা স্থিতি ঘৰৰ মানুহৰ লগত বিচাৰ বিবেচনা কথা পাতিব আৰু সিহঁতৰ পৰা পৰামৰ্শ লওক। অৰ্থাৎ আৰ্থিক দিশৰ কিছু প্ৰয়োজনৰ বাবে আজি ঘৰত কিছু বাদ বিতংগ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ যি বিচাৰ বিবেচনাৰে সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব জবৰদস্তি চেষ্টা কৰিব। আপোনাৰ ভৰপূৰ উৰ্জা, শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশাও দূৰ কৰিব। আপোনাৰ যি মানসিকভাৱে যি শক্তিশালী, সেই শক্তিশালীতাৰ ফলত আপোনাৰ যি কৰ্ম জীৱনৰ এক ধনাত্মক পৰিণাম আনিব, আৰু ঘৰৰ যি দায় দোষ সেইবোৰ আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি অদ্ভুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ খুব মোটামুটি ভালেই যাব। এই ৰাশি ব্যৱসায়িক আজি নিবিচাৰো যাত্ৰা কৰিবলৈ হ'ব পাৰে। এই যাত্ৰা আপোনাৰ মানসিক অশান্তি দিব পাৰে। অৰ্থাৎ ব্যৱসায়ীসকলৰ বাবে হঠাৎ যাত্ৰা হ'ব পাৰে আজি। চাকৰি আজি কৰি থকা লোকসকল আজি অফিচত যোৱাৰ কথা বাছি থাকিব। চাকৰিজীৱী সকলৰ বাবে খুব ভালে যাব আজি আপুনি হঠাৎ কৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত আপোনাৰ সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনা জুতি পৰিব। অৰ্থাৎ আপোনাৰ হঠাৎ কামৰ ফলত আপুনি পূৰ্বতে কৰি থোৱা যি কৰ্মৰ পৰিকল্পনা, সেই পৰিকল্পনা আজি অন্ত পৰিব। প্ৰশংসা কৰিব আপোনাৰ জীৱনসংগী, আপোনাৰ বহুতো প্ৰশংসা কৰিব আৰু আপোনাৰ বহুত মৰম কৰিব। আপোনাৰ কৰ্মৰ ফলত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত আপুনি খুব এটা ভাল প্ৰভাৱ পৰিব, অৰ্থাৎ জীৱনসংগী ফালৰ পৰা বিশেষকৈ। প্ৰতিকাৰ হিচাপে থাকিব নিজৰ আৰ্থিক অৱস্থাৰ দ্ৰুত উন্নয়নৰ বাবে ভগৱান ভৈৰৱৰ মন্দিৰ আজি আপুনি বৰ্ণনা কৰক। আপুনি এনেকুৱা ধাৰ্মিকমূলক কামত অংশগ্ৰহণ কৰি ৰাখিলে আপুনি খুব মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া শেষতো ৰাখিবলৈ কৰিবলৈ ওলাইছোঁ বন্ধুসকল মীন ৰাশি। জীৱনটোক ভৰপূৰভাৱে উদযাপন কৰিবলৈ নিজৰ উচ্চাকাংক্ষাসমূহ নিয়ন্ত্ৰণ কৰক, আৰু যোগৰ সহায় লৈ আপুনি আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ মন আৰু মগজু অধিক শক্তিশালী কৰি তোলক। আপুনি আৰু অধিক মন মগজুৰ ফালৰ পৰা অধিক শক্তিশালী হৈ থাকিবৰ বাবে আপুনি যোগাভ্যাস আদি আপুনি কৰিব পাৰে। লগতে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে আপোনালোকে অধিক শক্তিশালী হ'বৰ বাবে আপুনি আজি দৌৰা, যোগ আদি শৰীৰ চৰ্চা লগা আজি কাম কৰিব পাৰে। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিবলগীয়া সময়ত আপুনি আকৌ ঘূৰাই পাব। আৰ্থিক দিশত কিছুমান ভৱিষ্যতৰ বাবে সুৰক্ষা কৰাৰ বাবে আজি খুবেই এটা ভাল দিন।
আপুনি যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰা প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয় যি অকল নিজৰ গুণ গাই থাকে, কোনো ধৰণৰ পৰিণাম নিদিয়ে। অৰ্থাৎ আপোনালোকে আজি এনেকুৱা কিছুমান ব্যক্তিৰ পৰা বৰ্তাই বা ডিষ্টেঞ্চ কৰি ৰাখিব, সীমাবদ্ধতা কৰি ৰাখিব লাগিব। যিবোৰ বন্ধু যে নিজৰ গুণ গাই থাকে তেনেকুৱা বন্ধুৰ পৰা আপুনি এই পৰাপক্ষত দূৰত থাকিলে ভাল। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্পৰ্কে থকা আপোনাৰ সকলো অভিমান নোহোৱা হ'ব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত কৰিব। প্ৰেম জীৱনৰ ফালৰ পৰা খুব ভাল এটা দিন আজি আপোনালোকৰ। লগতে আপোনালোকৰ যি নতুন নতুন সুযোগ বা কৌশল সেইবোৰ আজি সুযোগ প্ৰাপ্ত হোৱাৰো সম্ভাৱনা আছে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তু আপুনি আজি অধিকটো সময় অপচয় কৰিব। অৰ্থাৎ কিছুমান বস্তুৰ আপুনি অনাৱশ্যকীয় বস্তু আজি সময় অপচয় কৰা দেখা যায়। আজি বিবাহৰ পিনেদি চাব গ'লে সকলো বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱাৰ পৰিলক্ষিত হৈছে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা হওক আজিৰ দিনটো খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। গতিকে নৰসিংহ চালিচা অথবা আৰতি পাঠ কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনৰ সুখ শান্তি অটুট থাকিব আপুনি। লগতে এনেকুৱা ধাৰ্মিকমূলক কাম কাজত আপোনাৰ নিজকে বৰ্তাই ৰাখিলে আপোনাৰ মানসিকভাৱে খুব শান্তি লাভ কৰিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়।